নমস্কাৰ মই অপূৰ্বই আপোনাক সকলোকে ডেষ্টিনি ডায়েৰীলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাৱনা জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 11 মে 2024 শনিবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ 28 দিন। আজি সূৰ্যোদয় পুৱা 4:43 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:53। আজি শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ আৰু যোগ সুকমা যোগ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ মিথুন ৰাশি হ'ব আৰু আদ্য ঋতু হ'লে আজি প্ৰতিহীনা যোগ হ'ব। বন্ধুসকল, এতিয়া আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। 12টা ৰাশি আছে। 12টা ৰাশিৰ সকলো ৰাশিৰ ভাল বেয়া আজিৰ দিনটো কম। তাৰ আগতে এটা সৰু অনুৰোধ, আপুনি যদি আমাক এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে আপুনি ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আগন্তুক সময়ে আমাৰ এষ্ট্ৰলজি সম্পৰ্কে যিকোনো বাতৰি আপুনি সহজে পায়। বন্ধুসকল, এতিয়া আহিছোঁ 12টা ৰাশিৰ প্ৰথম ৰাশিৰ বিষয়ে জনাবলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি পজিটিভ দিন, মান সন্মান পোৱাৰ যোগ থাকে। জীৱনৰ যিকোনো কাম আজি শুভ কাম আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। আপোনাৰ ওচৰত অপৰচুনিটি আজি পাব, সেয়েহে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ নতুন কাম আৰম্ভণি হ'ব, পদোন্নতিৰ যোগ থাকে। ব্যৱসায়, বেংকিং এইবিলাকত আপোনাৰ সফলতাৰ যোগ থাকে আৰু আজি আপোনাৰ নতুন কাম যদি আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজি বিদ্যা নিৰ্ধাৰণ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি, স্বাস্থ্যত গুৰুত্ব দিব। পিতৃ মাতৃৰ স্বাস্থ্য, আপোনাৰ স্বাস্থ্য অলপ গুৰুত্ব দিব। সৰু সৰু কথাবিলাকে আপোনাক আজি কষ্ট দিব। কোনো শুভ কাম আপুনি আজি আৰম্ভ নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে অপেক্ষা কৰাৰ এটা দিন। গতিকে আজিতকৈ কাইলৈ ভাল হ'ব বুলি অপেক্ষা কৰিব পৰাকৈ আপোনাৰ যোগ থাকে। অৰ্থাৎ আপুনি যি কাম কৰে আজি সম্পূৰ্ণ ৰিজাল্ট নাপাব। আপোনাৰ নতুন কামৰ আৰম্ভণি কৰিব পাৰিলেও কিন্তু সফলতা আজি পোৱাটো দিগদাৰ হ'ব। আপোনাৰ যদি সিংহ ৰাশি হয় আপোনাৰ কাৰণে বৰ ভাল আজিৰ দিনটো নাই। টকা পইচাত লোকচান হোৱাৰ বাদ। ব্যৱসায় বাণিজ্যত আপুনি অলপ সাৱধানে চলিব। কৰ্মস্থানত আপোনাৰ মান সন্মান নাইকিয়া হোৱাৰ অৰ্থাৎ কাম লোকচান হোৱাৰ দিন পৰিছে। গতিকে আন মানুহৰ কথা আপুনি অলপ গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰিব আজি, অন্যথা আপোনাৰ লোকচান হ'ব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আপোনাৰ আজি সংসাৰ বৰ ভাল নচলিব। মানুহৰ লগত মতবিৰোধ হ'ব। আপোনাৰ কথাত আন মানুহে দুখ পাব, বিশেষকৈ পৰিয়ালৰ মানুহে। গতিকে অলপ সাৱধান। নতুন কাম আপুনি আজি আৰম্ভ নকৰিলে ভাল। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যিকোনো কাম বিনা দ্বিধাই কৰিবলৈ আৰম্ভ কৰক। অৰ্থাৎ এটা কথা মন কৰিব, আপুনি এলাহ নকৰিব। টকা পইচাৰ আপোনাক ভাল সুবিধা দিব আজিৰ দিনটোত। আপোনাৰ স্বাস্থ্য উন্নতৰ যোগ থাকে। বহুত মানুহে আপোনাক পইচা ঘূৰাই দিব, অৰ্থাৎ যদি পাবলগীয়া পইচা আছে ঘূৰাই দিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। যিকোনো শুভ কাম আজি আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ পৰিয়াল আপোনাৰ কাৰণে আজিৰ দিনটোত যথেষ্ট উন্নতৰ বা ভাল দিন। তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ যিকোনো সমস্যা আজি সমাধান হোৱাৰ বাদ। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ ধনু ৰাশি আপোনাৰ কাৰণে ভাল। কোৰ্ট কাছাৰী থানা এইবিলাকৰ লগত যদি আপোনাৰ কিবা সমস্যা আছিলে সেইবিলাক নাইকিয়া হ'ব। কাৰোবাৰ লগত যদি মনোমালিন্য আছিলে সেয়া আজি নাইকিয়া হ'ব। স্বাস্থ্যৰ উন্নত হ'ব। ব্যৱসায়ত লাভ হ'ব। নতুন শুভ কাম যদি কৰিম বুলি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। নতুন কাম আৰম্ভণি কৰিব পাৰে। আপোনাৰ জীৱনৰ অপৰচুনিটি পাব। তিনিজন মানুহৰ লগত জড়িত যদি আপুনি কাম কৰিছে তেনেহ'লে আপোনাৰ আজি সফলতা নিশ্চিত। অৰ্থাৎ আপোনালোকৰ পাৰ্টনাৰশ্বিপ যদি তিনিজন আছে তেনেহ'লে আজিৰ কাৰণে যথেষ্ট ভাল। যদি আপোনাৰ কুম্ভ ৰাশি হয় আপোনাৰ দিনটো ভালে যাব। আৰ্থিক দিশত উন্নতি হ'ব আৰু অলপ সাৱধান থাকিব।
যাতে আপোনাৰ কোৱা কথাই অত্যাধিক আত্মবিশ্বাসৰ ফলত আপোনাৰ কোৱা কথাই বেলেগ কাৰোবাক আঘাত নকৰে। বাকী অন্যান্য যিকোনো ক্ষেত্ৰতে আপোনাৰ কাৰণে আজি দিনটো শুভ। যদি আপোনাৰ মীন ৰাশি, আজি দিনটো আপুনি শুভ। আপোনাৰ ক্ষেত্ৰত যিকোনো শুভ কাম আপুনি আজি বিনা দ্বিধাই কৰিব পাৰে। আপোনাৰ কাৰণে আজি লাভৰ দিন। আপুনি কোনো মহিলাৰ কথাত আজি গুৰুত্ব সহকাৰে ল'ব। তেওঁলোকৰ পৰা বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভ হোৱাৰ অপৰচুনিটি যোগ আহিব। তেওঁলোকৰ কথাখিনি গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰিব। সেয়া আপোনাৰ পত্নী হ'ব পাৰে, প্ৰেমিকাও হ'ব পাৰে, মাতৃও হ'ব পাৰে। যিয়ে নহওক, এইখিনিয়ে আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে শুভ কাম আৰম্ভ কৰিব পাৰে, আৰু যিসকলে অশুভ বুলি ক'লোঁ তেওঁলোকে এদিন ৰৈ দিলে ভাল হ'ব। অন্যথা তেওঁলোকৰ কষ্ট বা তেওঁলোকৰ লাভ আজিৰ দিনটোত নহ'ব। অৰ্থাৎ কষ্ট বেছি হ'ব, লাভ নহ'ব। ধন্যবাদ। বিভিন্নজনলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি উপকৃত কৰিব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। থেংক ইউ।